বঢ়িয়া নেকি হাই নমস্কাৰ বন্ধুসকল আৰু আজি দোকান চোকান বন্ধ কৰি জাষ্ট ঘৰলৈ আহিলোঁ আৰু আজি এটা ইম্পৰ্টেণ্ট কথা মই জনাইছোঁ কথাটো কি ভিডিঅ' যোগেদি জনাম প্ৰথমে এইফালে চাওক গাহৰি মাংস আধা কেজি আনিছোঁ আজি আৰু এইফালে আদা নহৰু গুচাই আছে এই ভাইটিটোৱে আৰু আজি এই মূল খানাটো আৰম্ভ হোৱাৰ কাৰণ হ'ল এই ভাইটিটো কিছুদিন আগত আপোনালোকে দেখিছিলে চাগে ইয়াক মই ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' আপলোড কৰিছিলোঁ ইয়াৰ কাৰণ এই বিহু বুলি ক'লে ৰ'ব নোৱাৰে ই ঘূৰি ঘূৰি নাচি আছিলে আৰু কোনোবাই কৈ দিলে যে পাপুদাই তোৰ ভিডিঅ'টো ছ'চিয়েল মিডিয়াত দি পেলাই বহুত টকা পাই আছে আৰু ই মোক ৰাতিপুৱাৰ পৰা কৈ আছে যে মোৰ ভিডিঅ'টো দি ইমান পইচা পালে যিহেতু মোক কিবা এটা খুৱাওক সেইকাৰণে ভাবিলোঁ পইচা পাওঁ নাপাওঁ এইটো পাছৰ কথা বাট কৈ আছে যেতিয়া আৰু গাহৰি মাংসৰ লগত আজি স্পেচিয়েল এটা বস্তু আনি থৈছোঁ এইটো বস্তুটো হ'বই লাগিব এইটো আজি স্পেচিয়েল গাহৰিৰ লগত পৰিব অ'কে এইটো পেষ্ট বনাই থকা আছে আদা নহৰু আৰু জলকীয়াকেইটা অৱশ্যে বৰ বেছি ভাল নহয় তথাপিও আৰু ঘৰত লাগি থকা আছিলে পিঁয়াজ অলপ দি আজি পিঁয়াজ আৰু বিলাহী দি গ্ৰেভি কৰি বনাম যাতে ভাতো খাব লাগিব যে দিয়া মজা কি বনিব গৈ আছে ভালকৈ এবাৰ কৈ দিয়ক ৰাইজক এইটো পূৰা স্পেচিয়েল এটা মাল বনিবলৈ গৈ আছে এতিয়া পিঁয়াজ আৰু বিলাহীৰ গ্ৰেভিখিনি ভালকৈ ভাজি ল'ম আৰু তাৰপিছত আমি ধুই থোৱা মাংসখিনি দি দিম ইয়াত অৱশ্যে মাংসটো সদায় বইল কৰি ল'ব আমি বইল কৰা নেকি আমাৰ লোকেল গাহৰি যে নহ'লে বইল কৰি ল'লে ভাল ইতিমধ্যে দেখিছে মোৰ বিলাহী আৰু পিঁয়াজৰ পৰা পানী এৰিছে এতিয়া ইয়াত বঢ়িয়াকৈ মই মানে আজি মোৰ ৰেচিপিটো দেখাইছোঁ আৰু ইয়াত ধুনীয়াকৈ মাংসখিনি দিম ভাইটি মাংসখিনি দি দিয়া ইয়াত বঢ়িয়া গুড়িখিনি দি বঢ়িয়া বেছি ভাঙবলৈ গৈছে মানে ভাইটিটোৰ ডিমাণ্ড আজি সি কৈ আছে যে মানে ইউটিউবত এটা মোক দেখাইছে মানে মাংস এটা কালাৰ দেখাইছে যে এনেকৈ বনাব লাগে গাহৰি মাংসটো গ্ৰেভিকৈ ত' মই তাইক আজি চেলেঞ্জ কৰিছোঁ যে মই আজি তেনেকৈ বনাই খুৱাম চ' আল্টিমেটলি হৈ গৈছে কিন্তু ইয়াত মছলা একো নাই অনলি ফৰ আদা নহৰু দিছোঁ আৰু দেখিছিলে খুলি থকা আদা নহৰু আৰু দুটা দি জলকীয়া জালটো অলপ লাগিবই আৰু জলকীয়া যদি কোনোবাই নাখায় কমাই দিব আৰু মোৰ ৰেচিপিটো আপোনালোকে ট্ৰাই কৰি বনাই খাই চাব আল্টিমেট দেখো অলপ ওচৰৰ পৰা দেখাব পৰা এতিয়া এইটো অকণমান ঢাকি দিছোঁ অলপ সিজি লওক তাৰপিছত পেষ্টটো দিম আদা নহৰু পেষ্টটো অ'কে ইয়াৰ পিছত আলুটো হয় এতিয়া আমি দুটা আলু কাটি থৈছোঁ সেই আলুকেইটা এড কৰিম আৰু আলুটো অপশ্যনেল হয় আলুটো নিদিওঁ বুলি ক'লেও পাৰিব একো নাই চব্জি কিন্তু সঁচাকৈ আধা বনাব গৈছে দেই দেশী মছলা আৰু গাহৰি মাংসত বিশেষ একো মছলা দিব নালাগে গাহৰি মাংস সকলোৱে বেলেগ বেলেগ ধৰণে বনাই খায় আৰু মই বিশেষকৈ তেল নিদিয়াকৈ বইল বনাই খাই বেছি ভাল পাওঁ আৰু এতিয়া মই ইয়াত অলপ গৰম পানী এড কৰিম আৰু তাৰপিছত আমাৰ আজি মাংস ৰেডি হৈ গ'ল আমাৰ চব্জিটো এইটো দেখিছে নহয় বেছি ধুনীয়া হ'ল ধুনীয়া হৈ আছে ফাইনেলি আমাৰ আজি খানা ষ্টাৰ্ট চব্জি বাঢ়ি ল'লোঁ ভাইটি ধুনীয়াকৈ খোৱা দেই যি পাইছা আৰু দেই ভাইটি মোৰ ঘৰত যি পাইছা খালি হেপী হৈ যোৱা দুখ অন্তৰত নকৰিবা ঠিক আছে দুখ কৰিব নাপায় মানুহে এয়া গাহৰি মাংস নিজে বনালোঁ বঢ়িয়া আমাৰ ভকতে কেনেকুৱা পালে বা বিৰাট ধুনীয়া হৈছে ধুনীয়া লাগিছেতো আৰু বঢ়িয়া বনাইছে পাপুদাই হা ইতিমধ্যে আমাৰ গোটেইকেইটাৰ ভাত খাই হৈ গৈছিলে কিন্তু হঠাৎ ভাত খাই থকাৰ শেষ পৰ্যায়ত মানে এটা স্পেচিয়েল বস্তু আহি গ'ল দেখিছে নহয় এয়া গাহৰি মাংস তেজৰ সৈতে বনোৱা কোটা চিঙা বুলি কয় আমাৰ ফালে চ' এইটো আহি যোৱাৰ পাছত আৰু ভাইটি কি ক'বা এই মালটো পোৱাৰ পিছত এই মাল ক'লা আৰু দুফালে এই মালটো পোৱাৰ পিছত আৰু দুফালে গুচি যায় বুলি কৈছে মানে এইটো মাল পোৱাৰ পিছত আৰু কোনো কুৱেশ্যনে আহি নপৰে ৰাইচ গতিকে ভাত এয়া ল'বলৈ ষ্টাৰ্ট কৰি দিলে ভাত পাই দিয়া অ'কে ভাত মোৰ বেছি নালাগে খালি দিম মোক শেষ হ'ব ন অ'কে হ'ব মই এইকেইটা লৈ ল'লোঁ অৱশেষত আজি আমাৰ খানাটো ইমানতে অন্ত পৰিল আৰু আজি আমাৰ খানাটো বেছি স্পেচিয়েল কৰি তুলিলে শেষ মুহূৰ্তত যিখিনি খাবলৈ পালোঁ তেজৰ সৈতে ভজা মাংস সেইখিনিয়ে বেছি ভাল কৰি তুলিলে বহুত বেছি ভাল লাগিলে আৰু চাওকচোন বহুত বেছি লেতেৰা হৈ গ'ল তিনিজন মানুহে খানা খাওঁতেই গতিকে এতিয়া এইবোৰ আকৌ ধুই মেলি চাফা কৰিব লাগিব মোৰ এই ভাইটিকেইটাৰ লগত খানা খালে এটাই ভাল কোনো টেনশ্যন ল'বলগীয়া নাই খাই মেলি চাওক একদম পূৰা ধুনীয়াকৈ গোটেইখিনি ক্লিন কৰি দিলে একদম চাফ চিকুণ কৰি দিলে আৰু পাছফালে সি ধুনীয়াকৈ বাচন ধুই আছে এয়া আমাৰ ভকতে লাষ্ট পৰ্যায় কাঁহী বাতি ধুই আছে এই ভকত কেনেকুৱা আছে
বঢ়িয়া বঢ়িয়া লাষ্ট পৰ্যায়ে মানে এইটো ৰাউণ্ডে আপোনালোকেতো খাই আহে আমিতো খাওঁৱেই বাৰু আপুনি বাৰু কাহিবাৰী ধোৱাত ভাল আপুনি অকণমান আগত কৈছিলে কোম্পানীত মই গোটেই বছৰ ধৰি পিনি কাহিবাৰী ধৰি আছিলোঁ সৰু ল'ৰা বুলি নাভাবিব বয়সটো বহুত ডাঙৰ হৈ গ'ল ল'ৰাটো